অসম চৰকাৰৰ তৰফৰ পৰা যোনসকল ছাত্ৰ ছাত্ৰীয়ে এডিআৰিৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে বা এডিআৰিৰ কাৰণে এপ্লাই কৰিছিলে তোমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কথা যেহেতু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ তৰফৰ পৰা আপোনালোকৰ বাবে কিছুমান দৰকাৰী কথা আহি পৰিছে আৰু সেই দৰকাৰী কথাৰ লগতে আমি কৰিব লাগিব আমাৰ যেটো আমি এমপ্লয়মেণ্ট এক্সচেঞ্জ এপ্লাই কৰিছিলো বা আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন কাৰ্ড আছে সেইখন আমি ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু সেইখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ডকুমেণ্টছ আপোনাৰ প্ৰয়োজন হ'ব যিখিনি আপুনি নিশ্চয় জানে ক্লাছ 10 পৰা যিখিনি আপোনাৰ গ্ৰেজুৱেট লেভেলৰ যিখিনি আছে গোটেইখিনি ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড লাগিব কেটেগৰী যাৰ যি আছে এই কাৰ্ড মানে চাৰ্টিফিকেট লাগিব সো হেতুৰ কাৰণে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে অফিচিয়েল ৱেবছাইটটো মই কৈ দিম বাৰু কোনটো অফিচিয়েল ৱেবছাইট হৈছে ঠিক আছে আৰু কিমান তাৰিখৰ আগত কৰিব লাগিব এইখিনি 15 আগষ্টৰ ভিতৰত আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আৰু হেতুৰ কাৰণে অফিচিয়েল ৱেবছাইট এটা আছে হেতু সেৱা হেতুত গৈ ফেলে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যদি নকৰে তেনেহলে কিন্তু আপোনালোকৰ যদি 4th গ্ৰেড এক্সাম আহি আছে 4th গ্ৰেড বা 3rd গ্ৰেড এক্সাম এডিআৰিৰ এই 4th গ্ৰেড বা 3rd গ্ৰেড এক্সামৰ কিন্তু এডমিটখন আপোনালোকৰ নাহিব পাৰে ঠিক আছে সেই কাৰণে আপোনালোকে এইখিনি বস্তু কৰি ৰাখিব সৰু এটা আপডেট লৈছো ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব 15 আগষ্টৰ আগত আপোনালোকে এই কামখিনি কৰি ল'ব ৰি-ৰেজিষ্ট্ৰেশ্যনৰ কামখিনি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ সো এইখিনি কৈছো আৰু পাৰিলে ভিডিওটো সকলোকে শেয়াৰ কৰিব যাতে সকলো বন্ধু বান্ধৱীয়ে এই কথাটো গম পায় থ্যাংক ইউ সো মাচ